আজি সমগ্ৰ অসমতে আশাৰ নেতৃত্বত 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ আৰু এইকাৰণেই কৰিবলৈ লৈছোঁ যে আমি মূলতঃ 4টা দাবী লৈ আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। প্ৰথমতে জনজাতিকৰণ, দ্বিতীয়তে লেণ্ড পাট্টা, তৃতীয়তে আমাৰ যিখিনি সঠিক পৰিচয় পত্ৰ আৰু চতুৰ্থতে যিসকল আমাৰ আদিবাসী ভাই ভনী তেখেতসকলে বাগানত কাম কৰে তেখেতসকলৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা। আজি অসম চৰকাৰে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰিলে, তেখেতসকলে আমাক জনজাতিকৰণৰ নামত বিভিন্ন ঠগ প্ৰবঞ্চনা কৰিলে আৰু আমি এইখিনি অসম চৰকাৰক সুকীয়া দিব বিচাৰিম যে যোৱা 2016 চনত যেনেকৈ অসমৰ পৰা কংগ্ৰেছ চৰকাৰক বিদায় দিয়া হ'ল, আজি আদিবাসীসকলে আমি ভিতৰে আমি প্ৰস্তুত হৈছোঁ। যদি 26ৰ ভিতৰত আমাক এছটিকৰণ নকৰে, জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে আমি কংগ্ৰেছক যেনেকৈ বিদায় দিয়া হৈছিল, ইয়াত আদিবাসীসকলৰ যথেষ্ট অৱদান আছে। কংগ্ৰেছ চৰকাৰ অসমৰ পৰা বিদায় দিয়াৰ ক্ষেত্ৰত অনাগত দিনত যদি 26ৰ আগে যদি আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে কংগ্ৰেছৰ দৰে বিজেপিকো অসমৰ পৰা বিদায় দিয়াৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই প্ৰস্তুত হৈছে। দ্বিতীয়তে আমাক যিহেতু BTR লেভেলতো মাটিৰ যিটো পাট্টা দিয়াৰ কথা আছিলে আৰু 1886 যিটো সংবিধানৰ 10 নং চেপ্টাৰ অনুযায়ী আমি যিহেতু সুৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত আৰু সুৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত হিচাপে আমি সমগ্ৰ অসমতে বা BTR লেভেলতো আদিবাসীসকল মাটিৰ পট্টা পাব লাগে। কিন্তু আজি দেখিবলৈ পালোঁ প্ৰমোদ বড়ো চৰকাৰখনেও আজিলৈকে আমাক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত বঞ্চিত কৰিলে। হয়তো দুই এজনক তেনেকৈ বাছি দি আছে, কিন্তু আমি নাজানো কি কাৰণে তেখেতসকলে এই পাৰ্চিয়েলিটি এতিয়া কৰি আছে। কিন্তু আমাৰ দাবী অনতি পলমে যিহেতু BTR নিৰ্বাচন সমাগত, BTR নিৰ্বাচনৰ আগে তেখেতসকলে আমাক মাটিৰ পট্টা দিব লাগে। অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে প্ৰমোদ বড়োকো উচিত শিক্ষা দিয়াৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। তৃতীয়তে অসম চৰকাৰে আমাক আদিবাসীসকলক বাৰম্বাৰে চাহ জনগোষ্ঠীৰ নামাকৰণ দি আছে, চাহ জনগোষ্ঠী বুলি আমাক নামাকৰণ কৰি আছে। আমি অসম চৰকাৰৰ লগত আছাৰ কেন্দ্ৰীয় সজাতি দল কেইবাবাৰ বৈঠকত বহিছিল যদিও চৰকাৰে এই ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগিছিল আজিলৈকে পদক্ষেপ দেখিবলৈ আমি নাপালোঁ। তেখেতসকলে বাৰম্বাৰ ঠগ প্ৰবঞ্চনা কৰি আছে আৰু তেখেতসকলে অন্তিম পৰ্যায় পৰ্যন্ত তেখেতসকলে আদিবাসীসকলক চাহ জনগোষ্ঠী নামেৰে নামাকৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আৰু আমি দাবী জনাইছোঁ আদিবাসী ছাত্ৰ সন্থা হিচাপে, আদিবাসীসকল যেনেকৈ চাওতাল, উৰা, মুণ্ডা, গড়খাড়ীয়া, ভূমিজ তেখেতসকল নিজা উপজাতিৰ যেনেকৈ পৰিচয় পাব লাগে সেইমতে পৰিচয় দিব লাগে। চাওতালসকলক চাওতাল হিচাপে পৰিচয় পাব লাগে, উৰাসকলে উৰাও হিচাপে পৰিচয় পাব লাগে, মুণ্ডাসকলে মুণ্ডা হিচাপে পৰিচয় পাব লাগে। কিন্তু সমগ্ৰ জাতিটোক তেখেতসকলে চাহ জনগোষ্ঠী হিচাপে বনাই আছে আৰু ইয়াত আমি এটাই তেখেতসকলৰ ষড়যন্ত্ৰ আমি দেখিবলৈ পাইছোঁ। তেখেতসকলে আমাক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে, য'ত নেকি চাহ জনগোষ্ঠীসকলৰ কোনো তেনেকুৱা বৈশিষ্ট্য নাই, য'ত তেখেতসকলে STৰ দাবী কৰিব পাৰে বা অন্যান্য মৌলিক অধিকাৰ লাভ কৰিব পাৰে। কিন্তু অসম চৰকাৰৰ এই কুটিল ষড়যন্ত্ৰক আমি ধিক্কাৰ জনাইছোঁ আৰু 26ৰ আগে লগতে BTC নিৰ্বাচন যিহেতু সমাগত, এই BTR নিৰ্বাচনৰ আগে অসম চৰকাৰে আমাৰ যিখিনি পৰিচয় পত্ৰৰ সংশোধন কৰাৰ ক্ষেত্ৰত যাতে অনতিপলমে দায়িত্ব লয়, এইখিনি আমাৰ দাবী থাকিব। লগতে চতুৰ্থতে আমাৰ যিহেতু দাবী আছে, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে আজি সমগ্ৰ অসমতে চাহ বাগিচাবিলাকত আমাৰ আদিবাসী উৰা মুণ্ডা কিছুমান জেগাত চাওতালসকলেও আছে বাগান এলেকাত, তেখেতসকলক যিখিনি কামৰ বিনিময়ত যিখিনি হাজিৰা পাই আছে অতি ন্যূনতম। আৰু আমি দাবী জনাইছোঁ যে সমগ্ৰ ভাৰতবৰ্ষত যিখিনি আইন হিচাপে যিখিনি মজুৰি পাব লাগে 551 টকা, এই 551 টকা চৰকাৰে আমাৰ আদিবাসীসকলক